মাননীয় মুখ্যমন্ত্ৰীক পোৱাৰ ভাগতে আমি লগ ধৰিলোঁ মই প্ৰমোদ বড়ো ডাঙৰীয়া আৰু আমাৰ কেশৱ মহন্ত ডাঙৰীয়াও আছিল আৰু নৱনিৰ্বাচিত সাংসদ দুয়োগৰাকী আছিল আৰু ৰাজ্যসভাৰ সাংসদ বৈশ্য ডাঙৰীয়া আৰু ৰণগুৰা নাৰ্জাৰী ডাঙৰীয়া আছিল তো আমি নিৰ্বাচনৰ পিছত এনেকৈ মুখামুখি হোৱা নাই দৌৰাদৌৰিকৈ গুৱাহাটী আহিলোঁ আমাৰ প্ৰাৰ্থীকেইজনেও লগ পালে আমি তেখেতকো ধন্যবাদ আৰু অভিনন্দন যাচিলোঁ কাৰণ যোৱা নিৰ্বাচনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে যিমান কষ্ট কৰিলে প্ৰাৰ্থীসকলক জিকাবৰ কাৰণে মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলক তেখেতৰ কষ্টৰ ফলত আৰু কেউটা দলৰ কৰ্মকৰ্তাসকলৰ প্ৰচেষ্টাত ৰাইজৰ আশীৰ্বাদ সহযোগিতাত 14খনৰ ভিতৰত 11খন আসন পাবলৈ মিত্ৰদল NDA সক্ষম হ'ল তেখেতক অভিনন্দন যাচিলোঁ তাৰপিছতে আমি ইয়ালৈকে গ'লোঁ তাত সংসদীয় দলৰ সভাপতি হিচাপে তেখেতৰ নামটো প্ৰস্তাৱ কৰিলে ৰাজনাথ সিং ডাঙৰীয়াই বাকী সকলোৱে সমৰ্থন জনাইছে এজনৰ পাছত আনজন আৰু মিত্ৰদল যিবিলাক ঘটক দল আছে সহযোগী দল সকলোৰে সহযোগত সকলোৰে সমৰ্থনত তাতে MP সকল আছে নৱনিৰ্বাচিত এইটো গৃহীত হ'ল আৰু চৰকাৰ গঠনৰ দাবীৰে আমি ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰিলোঁ আমি দুয়োগৰাকী এতিয়া ৰাষ্ট্ৰপতি ভৱনৰ পৰাই আহিছোঁ তাত নাড্ডা ডাঙৰীয়া অমিত শ্বাহ ডাঙৰীয়া আৰু ৰাজনাথ সিং ডাঙৰীয়া চন্দ্ৰবাবু নাইডু ডাঙৰীয়া নীতিশ কুমাৰ ডাঙৰীয়াকে ধৰি আৰু যিবিলাক সহযোগী দল আছিল মিত্ৰদলৰ নেতাসকল গৈছিল এই বিষয়বিলাক এইটো হৈছে দেশৰ প্ৰধানমন্ত্ৰীৰ সম্পূৰ্ণ ডিছক্ৰিপশ্যন মন্ত্ৰীসভাত কাক ৰাখিব নাৰাখিব তথাপি ইয়াত যিহেতু NDAৰ চৰকাৰ হ'ব আৰু মোদী ডাঙৰীয়াই NDAৰ প্ৰধানমন্ত্ৰী হ'ব NDA চৰকাৰখনৰ স্বাভাৱিকতে সকলো দলৰ যিবিলাক ইচ্ছা বা সকলো দিশ চালি জাৰি চাই ডেফিনেটলি কৰিব বাকী কিবা ক'বলগীয়া থাকিলে আমি ডেফিনেটলি আমি পাতিম এতিয়া তেনেধৰণৰ কোনো কথা আমি কোৱা নাই বা আলোচনা হোৱা নাই নাই কোনো ধৰণৰ এনে কথা আলোচনা হোৱা নাই আমি অংশ লোৱা নাই তেনেকৈ চৰকাৰখন গঠন হ'ব দিয়ক তেওঁলোকেতো কথা কৈয়ে চলিব লাগিব কাৰণ চৰকাৰ গঠন কৰিম বুলিয়ে ভাবিছিলে কৈছিলেও তেনেধৰণেৰে সপোন দেখাইছিলে গতিকে এতিয়াতো নহ'ল এইবিলাক কথা আমাৰ ওপৰতে খেলিব লাগিব তেওঁলোকে অন্য কি কৰিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ